Good morning. আজি তোমালোকলৈ লৈ আহিছোঁ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ সহায় হোৱাকৈ কম্পিউটাৰৰ 15টা কমন কুৱেশ্যন এনচাৰ। কুৱেশ্যন নম্বৰ 1, কম্পিউটাৰ MB কিহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়? কম্পিউটাৰ MB কিহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়? মেগাবাইট। কি বুলি কওঁ আমি? কম্পিউটাৰ MB কিহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়? মেগাবাইট। পাৰাম PARAM পাৰাম হ'ল এক কি? পাৰামক কি বুলি কোৱা হয়? পাৰাম হ'ল এক ছুপাৰ কম্পিউটাৰ। আৰু এনেকৈও আহিব পাৰে পৰীক্ষাত কুৱেশ্যনটো, ছুপাৰ কম্পিউটাৰৰ কেইটামান নাম দিব পাৰে, তাৰে পাৰামটো থাকিব। পাৰাম কি হ'ব? এটা ছুপাৰ কম্পিউটাৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনগৰাকী ব্যক্তিক মানৱ কম্পিউটাৰ বুলি আখ্যা দিয়া হৈছে? মানৱ কম্পিউটাৰ বুলি কাক কোৱা হয়? শকুন্তলা দেৱীক। নেক্সট কুৱেশ্যন, ভাৰতত কম্পিউটাৰ সেৱা কেতিয়াৰ পৰা আৰম্ভ হয়? ভাৰতত কম্পিউটাৰ সেৱা আৰম্ভ হয় 1964 চনৰ 3 এপ্ৰিলৰ পৰা। নেক্সট কুৱেশ্যন, ক্ষুদ্ৰতম মেমৰি আকাৰ কি? মেমৰি কেইবাটাও আকাৰ থাকে, তাৰে একেবাৰে নিম্নতম ক্ষুদ্ৰতম আকাৰটো হ'ল কিলোবাইট। ইয়াৰ পিছৰ প্ৰশ্ন, ৰমৰ সম্পূৰ্ণ অৰ্থ কি? ৰমৰ সম্পূৰ্ণ অৰ্থ হ'ল ৰিড মেমৰি অনলি। আৰু ৰেমৰ কি হ'ব? ৰেণ্ডম একচেছ মেমৰি। নেক্সট পিছত কুৱেশ্যন দিয়া আছে, কিন্তু ৰমৰটো মনত ৰাখি থবা, ৰিড অনলি মেমৰি। HTTP সম্পূৰ্ণ ৰূপ কি? আমি দেখিয়ে থাকোঁ HTTP ফুল ফৰ্ম হ'ল হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কল। পিছৰ প্ৰশ্ন, কম্পিউটাৰক চিনাক্ত কৰা এড্ৰেছটো কি? আমি যদি কম্পিউটাৰ এটাক ট্ৰেক কৰিব পাৰোঁ কিহৰ সহায়ত? IP এড্ৰেছ। IP এড্ৰেছৰ সহায়ত কম্পিউটাৰ এটা চিনাক্ত কৰিব পাৰি। কম্পিউটাৰ পিতৃ হিচাপে কাক জনা যায়? কম্পিউটাৰ ফাদাৰ কম্পিউটাৰ বুলি বা কম্পিউটাৰ পিতৃ হিচাপে কাক জনা যায়? চাৰ্লছ বেবেজ। মনত ৰাখি যাবা। CPU অৰ্থ কি? CPU আমি শুনিয়ে থাকোঁ, CPU অৰ্থ ফুল ফৰ্ম হ'ল চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। কম্পিউটাৰ এটাত ৰেম ক'ত থাকে? আমি চবেই জানো যে মোবাইলটো ৰেম থাকে, কম্পিউটাৰটো ৰেম থাকে। এতিয়া কম্পিউটাৰ এটা ৰেম ক'ত থাকে? মাদাৰ বৰ্ডত ৰেমটো লাগি থাকে। GUI অৰ্থ কি? কম্পিউটাৰ পাৰ্ট এটা GUI অৰ্থ হ'ল গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ। কি হ'ব? GUI অৰ্থ গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ। এতিয়া ৰেমৰ অৰ্থ কি কৈছিলোঁ অলপ আগতে? ৰেণ্ডম একচেছ মেমৰি। মনত ৰাখি যাবা। লেনৰ সম্পূৰ্ণ ৰূপ কি? লেনৰ সম্পূৰ্ণ ৰূপ হ'ল লোকেল এৰিয়া নেটৱৰ্ক। LAN। লেনৰ সম্পূৰ্ণ অৰ্থ হ'ল লোকেল এৰিয়া নেটৱৰ্ক। কম্পিউটাৰত থকা আটাইতকৈ সৰু ডাটাৰ একক কি? কম্পিউটাৰত থকা আটাইতকৈ সৰু ডাটাৰ একক কি হ'ব? বাইট। বাইটে হ'ল কম্পিউটাৰত থকা আটাইতকৈ সৰু ডাটাৰ একক। ঠিক আছে, আজিলৈ ভিডিঅ'টো যদি ভাল পোৱা আৰু যদি নেক্সট পাৰ্ট লাগে এটা ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, আজিলৈ বাই।